নমস্কাৰ ছাত্ৰীসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে লৈ আহিছোঁ শিক্ষা হেতু সম্পৰ্কীয় এটা বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনাটোত কি আছে সবিশেষ আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব। চ' ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল ছাত্ৰীয়ে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সকল এখন বিশেষ নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনাখনত কি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। দেখিবলৈ পাইছে এইখন নিৰ্দেশনা আহিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। চিঠিখন পঠাইছে মমতা হোজাই, AES ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। দেখিবলৈ পাইছে এইখন চিঠি পঠাইছে দ্য ইনস্পেক্টৰ অফ স্কুল অল। সকলো ইনস্পেক্টৰ অফ স্কুললৈ এই নিৰ্দেশনাখন পঠিওৱা হৈছে। মই জনাব বিচাৰিছোঁ regarding taking departmental action against the teaching staff of different government and provincialized secondary schools on being found absent continuously in Shiksha Setu app. যেটো জনাব বিচাৰিছোঁ যিসকল ছাত্ৰীয়ে শিক্ষা হেতু পৰ্টেলত তেওঁলোকৰ উপস্থিতি দিয়া নাই সেই ছাত্ৰীসকলৰ ওপৰত বিভাগে এখন নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নিৰ্দেশনাখনত সবিশেষ কথা উল্লেখ কৰা হৈছে। কি কথা উল্লেখ কৰা হৈছে মই আপোনালোকক জনাব বিচাৰিছোঁ। যিসকল ছাত্ৰীয়ে শিক্ষা হেতু পৰ্টেলত তেওঁলোকৰ উপস্থিতি দিয়া নাই তেওঁলোকৰ ওপৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এই নিৰ্দেশনাখনত প্ৰকাশ কৰিছে। উল্লেখ কৰা হৈছে ছাৰ মেডাম, with reference to the subject quoted above, I would like to inform you that the Department of the School Education Government of Assam has viewed seriously the absence continuously in school in respect of the teaching staff of various government and provincialized secondary school in Shiksha Setu app, and accordingly issued direction to identify such teacher and take appropriate departmental action against the teachers concerned, including punishment of pay cut. যিসকল ছাত্ৰীয়ে তেওঁলোকৰ উপস্থিতি শিক্ষা হেতু পৰ্টেলত দিয়া নাই সেই ছাত্ৰীসকলক পে কাট কৰিবৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু ডিপাৰ্টমেণ্টে তেওঁলোকৰ ওপৰত এনকুৱাৰী কৰিব। এনকুৱাৰীত যদি তেওঁলোকে ফল্ট পায়, তেওঁলোকৰ যদি ভুল পায় তেতিয়াহ'লে তেওঁলোকে কি কৰিব, আপোনাৰ দৰমহা কৰ্তন কৰিব বুলি এই নিৰ্দেশনাখনত প্ৰকাশ কৰিছে। চ' আপোনালোকে শিক্ষা হেতু পৰ্টেলত আপোনালোকৰ উপস্থিতি দিয়া নাই তেতিয়াহ'লে আজিৰ পৰা আপোনালোকে আপোনালোকৰ উপস্থিতিসমূহ দিবৰ বাবে চেষ্টা কৰক। যদিহে আপোনালোকে দীৰ্ঘদিন ধৰি বা বহুদিন ধৰি আপোনালোকে এটেণ্ডেঞ্চ দিয়া নাই তেতিয়াহ'লে আপোনালোকৰ ওপৰত ডিপাৰ্টমেণ্টেল একশ্যন হ'ব আৰু সেই একশ্যনৰ ৰিজাল্ট হিচাপে আপোনালোকৰ যি দৰমহা কৰ্তন কৰা হ'ব বুলি এই নিৰ্দেশনাখনত স্পষ্টভাৱে প্ৰকাশ কৰিছে। ইয়াত কি লিখা আছে মই আপোনালোকক সবিশেষ আকৌ জনাব বিচাৰিছোঁ। Further, on the notice of the continuous absence of any teacher, staff of a government secondary school, you are instruct the subject report along with relevant record to the assigned immediately, so the departmental process can be initiated against such teachers of government secondary school. This is for your information and necessary action. ইয়াৰ নিৰ্দেশনাখন প্ৰকাশ কৰিছে যিহেতু আজি 19 মাৰ্চ 2025 তাৰিখে। আৰু এই নিৰ্দেশনাখনৰ যোগেদি স্পষ্টকৈ জনাই দিছে যিসকল ছাত্ৰীয়ে শিক্ষা হেতু পৰ্টেলত তেওঁলোকৰ এটেণ্ডেঞ্চ দিয়া উপস্থিতি দিয়া নাই তেওঁলোকৰ দৰমহা কৰ্তন কৰিবৰ বাবে বিভাগে নিৰ্দেশনা প্ৰকাশ কৰিছে। যদিহে আপোনালোকে দীৰ্ঘ সময় ধৰি বা বহুদিন ধৰি আপোনালোকৰ উপস্থিতিসমূহ দিয়া নাই তেতিয়াহ'লে আপোনালোকৰ ওপৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ ৰিজাল্ট হিচাপে আপোনালোকৰ যি দৰমহা সেই দৰমহা কৰ্তন কৰা হ'ব বুলি এই নিৰ্দেশনাখনত প্ৰকাশ কৰিছে। ছাত্ৰীবোৰে আপোনালোকে সেই নিয়ম পৰিহাৰ কৰক আৰু আপোনালোকে প্ৰতিদিনে আপোনালোকৰ বিদ্যালয়ত গৈ উপস্থিতি দিয়ক। যিহেতু বৰ্তমানত যদি আপোনালোকৰ ক্লাছ নাথাকিলেও আপোনালোকে বিদ্যালয়ত উপস্থিত থাকিব লাগিব। উপস্থিত থকাৰ পিছত আপোনালোকে এটেণ্ডেঞ্চ দিয়াৰ পিছতহে আপোনালোকে বিদ্যালয় এৰি ঘৰ যাব পাৰিব। চ' ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।